মানে আমিতো এনে প্ৰশাসনৰ পৰাহে গম পালোঁ যে এনেকৈ হাতী মৰিছে বুলি কিনি। পাছত আহিখিনি চাইছোঁ যে হাতীটো গোটেই বস্তুটো যিটো সিহঁতে ল'ব লগা আছিল এই গোটেই বস্তুটো সুৰ ভৰিৰ এইটো আঙুলি এই গোটেইটো নি গৈছে, দাঁতবোৰটো লৈ গৈছে। আৰু গম পাইছোঁ যে যোনটো ডিকম্প'জ হোৱাৰ পাছতহে গম পাইছোঁ, মানে প্ৰশাসনেও গম পাইছে আৰু আমিও এই ৰাস্তাটো খোজকাঢ়াৰ সময়তে আমি গন্ধ ওলোৱাৰ পাছতে এই হাতী মৰিছে বুলি আমি কনফাৰ্ম হ'লোঁ। আৰু মানে এনেই আমি গম পোৱাটো হৈছে 4-5 দিনৰ পৰাহে পাছতহে গম পাইছোঁ। মানে যেতিয়া ডিকম্প'জ হ'ব ধৰিছে এইটো বস্তুটো তেতিয়াহে গম পালোঁ আমি। এইটোতো চাগে যিবোৰ মানুহে গছ কাটি বিক্ৰী কৰি সেইবিলাক মানুহে কৰিছে চাগে। মানে এইটোতো প্ৰায় এই জংঘলটো 2-3 বছৰ আগতো অলপ আছিল, তেতিয়া আৰু পাছতো আৰু নাইকিয়া হৈ গ'ল। এইটো গোটেই বস্তুটো চব গছ কাটিটো শেষ কৰি দিছে। এতিয়া প্ৰশাসনে কিবা পদক্ষেপ ল'ব এইটো আমি ক'ব নোৱাৰোঁ। এইটো একচুৱেলি কৰাইবাৰী বুলি কয়, কিন্তু এই জংঘলটো গাঁৱটোহে কৰাইবাৰী হয়, কিন্তু এইটো জংঘলটোৰ নাম ক'ব নোৱাৰে, এইটোতো ফৰেষ্টেই হয়। আৰু আমিও শুনা মতে যে পুলিচে কৈছে যে এই যিবোৰ আৰাবোৰ হুণ্ডা ইউজ কৰি সিহঁতে কাটি লৈছে বুলি কিনি কৈছে, কিন্তু এতিয়ালৈকে প্ৰশাসনেও মেইন ভিক্টিমটো ধৰিব পৰা নাই। গাঁৱৰ পৰা কেইজন মানুহ উঠাইছে, কিন্তু সিহঁতৰ এভিডেঞ্চ নোপোৱাৰ কাৰণে এৰি দিছে বুলি শুনা পাইছোঁ। কিন্তু এইটো মেইন আমাৰ প্ৰশাসনেও মেইন ভিক্টিমটো ধৰিব পৰা নাই এতিয়ালৈকে, ইনভেষ্টিগেশ্যন চলি আছে বুলি শুনা পাইছোঁ মই। হ'ব পাৰে এই হত্যাটো চোৰাং চিকাৰীয়ে কৰিছে, কিয়নো নহ'লেতো বহুত হাতীটো মৰিলে হয় আগতে। যদি মানুহ আৰু হাতীৰ সংঘাতটো হয় ইয়াৰ ওপৰত হ'লেতো হ'ব পাৰে নিশ্চয় এইটো চোৰাং চিকাৰীয়ে এই হাতীটো হত্যা কৰিছে। এইটো দাঁত আৰু ভৰিৰ আঙুলিটো নাই, হ'ব পাৰে এই চোৰাং চিকাৰীবোৰ এই বিষয়ে সিহঁতে মাৰিছে চাগে এই হাতীটো কাটি লৈ গৈছে। এইটোতো আমি প্ৰশাসনে ফালৰ পৰা শুনা মতে এইটো হণ্ডা মেচিন দি কাটি লৈছে বুলি শুনা পাইছোঁ। আমি ভালকৈ চাব নোৱাৰোঁ কাৰণ এইটো ইমান গন্ধ হৈ আছে, ওচৰত যাব নোৱাৰোঁ। আমাৰ এইটোৱে অনুগ্ৰহ যে আমি ফৰেষ্ট ভিলেজাৰ হৈ কিনে আমি এই জংঘলটো আমাৰ বন বিভাগৰ ফালৰ পৰা সুৰক্ষিত কৰি ৰাখি দিয়ক বুলি আমি অনুৰোধ কৰিব পাৰে। আৰু বাকী একো কৰিব নোৱাৰোঁ, আমি খালি অনুৰোধহে কৰিব পাৰে আমাৰ চৰকাৰক আৰু আমাৰ বন বিভাগক।